আজি আমাৰ ডিব্ৰুগড় গভ এইচএছ গাৰ্লছ স্কুলত আমাৰ মাইণ্ড পাৱাৰ NLP অনুষ্ঠানটো হৈ গৈছিল আৰু অনুষ্ঠানটো খুবেই বেছি ভাল লাগিল। আমাৰ যিসকল সন্মানীয় অভিভাৱক উপস্থিত আছিল তেওঁলোকে মনৰ প্ৰকাশ তেওঁলোকে কৰিছে অনুষ্ঠানটোত আমাক, লগতে সন্মানিত যিসকল আমাৰ ছাৰ বাইদেউ উপস্থিত আছিল তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰীসকললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ অনুষ্ঠানটো কৰি ভাল লাগিল এইকাৰণে, কাৰণ প্ৰতিগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে হয় আমি এই স্কুলীয়া জীৱনত 10 আৰু 12ত আমি যিহেতু পালোহি, দশমমান আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী হৈ আমি বহুতো নকৰিবলগীয়া কাম নক'বলগীয়া কথা আমি মা দেউতাসকলক কিতাপ ব্যক্ত কৰিছিলোঁ, সেইখিনি অনুভৱ হৈছে। সমান্তৰালভাৱে তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে জীৱনত আমি মানুহ হিচাপে আহিছোঁ আৰু মানুহ হিচাপে আমি বহুতখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। মা দেউতাহঁতৰ তেওঁলোকৰ প্ৰতি দায়িত্ব কৰ্তব্য আছে, স্কুলখনৰ প্ৰতি দায়িত্ব কৰ্তব্য আছে, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল মানুহ হোৱা হেতুকে বিং এন হিউমেন পাৰ্চন হোৱা হেতু আমাৰ বহুত দায়িত্ব আৰু কৰ্তব্য আছে। এইখিনি কাম তেওঁলোকে কৰি যাব লাগিব, সেইটো তেওঁলোকে অনুভৱ কৰি পাইছে, সেইটো বহুত ডাঙৰ কথা। আৰু সমান্তৰালভাৱে তেওঁলোকে জীৱনৰ প্ৰকৃত প্ৰথমতে সন্তান হৈ যে আমি জীয়াই থাকিব লাগিব সেইটো কথা তেওঁলোকে উপলব্ধি কৰিছে। নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱটো পৰিব আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে একোগৰাকী সফল ছাত্ৰী হৈ উজ্বলি উঠক তাকে আমি কামনা কৰিছোঁ। আৰু এই আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমৰ যোগেদি আপোনালোকক সকলোকে ডিব্ৰুগড়বাসীকে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আপোনাৰ সন্তানক যদিহে আপোনালোকে ভাবিছে যে ভালদৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যদি কেতিয়াবা অকণমান ভাবে যে মই একজেক্টলি যিকেইটা কথা প্ৰকাশ কৰিব লাগে সন্তানক কানেক্ট কৰিব লাগে, হয়তো আপুনি ভাবিছে যে অকণমান পৰা নাই, ডেফিনেটলি আমি সদুশেষত আমাকো আপোনাক কানেক্ট কৰিব পাৰে। আপোনাৰ সন্তান যিখন বিদ্যালয়ত পঢ়ি আছে সেইখন বিদ্যালয়ত আপোনাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান মাইণ্ড পাৱাৰ NLP অনুষ্ঠান হৈছে নাই, আপোনালোকে চিন্তা চৰ্চা কৰক। অনুষ্ঠানবোৰ যদি সম্ভৱতঃ হয় আপোনালোকে আয়োজন কৰিবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে আপুনি যেনেকৈ ভাবিছে নিজৰ সন্তানটো ভাল হিচাপে ডেফিনেটলি ভাল হয় আৰু আজীৱন হৈ থাকিব, আৰু তাক আমি আগুৱাই লৈ যোৱাৰ দায়িত্ব কৰ্তব্য আমাৰ সকলো হয়। গতিকে বহুত ধন্যবাদ থাকিল। জয় অসম।